সো আজি কতো যোৱা নাই, ঘৰতে আছো। বোলো অকমান ঘৰৰ পৰিৱেশটোকে আপোনালোকক দেখাই দিওঁ। জীৱনৰ মানে আধা দিন, এতিয়া মোৰ 27 বছৰ হ'লি, আধা দিন ভাঙা ঘৰতে পাৰ কৰিলোঁ। সেই ভাঙা ঘৰতে জন্ম হৈছিলোঁ, বোকা মাটি গছকি ডাঙৰ হৈছোঁ আৰু। তো এতিয়া আৰু অলপমান লোন চোন লৈ কিনে ঘৰটো বনাই আছোঁ। পাকা ঘৰ এটাত থাকিবলৈ সকলোৱে মন যায় দিয়কচোন আৰু। কেতিয়া সম্পূৰ্ণ হয় নাজানো। চ' এয়া কাম চলি আছে। এইটো হ'ল আমাৰ পুৰণা ঘৰ। সেইটো আমাৰ পুৰণা ঘৰ আৰু একদম জৰাজীৰ্ণ হৈ আছে দিয়ক। বৰষুণ পৰিলে মানে পানী পুৰা তলত পৰি যায়। চ' এয়া কাঁহী পাতি থাকিব লাগে আৰু বৰষুণ পৰিলে। চ' এয়া হ'ল ঘৰৰ পৰিৱেশ, একে জৰাজীৰ্ণ অৱস্থা, কি ক'ব। এয়া আমাৰ হাঁহ, মায়ে হাঁহ পুহিছে, হাঁহো ধেৰ আছে আমাৰ। বেক চাইডে আমাৰ ৰেল লাইন এটা আছে দেই, মই দেখাই আছোঁ বাৰু। আৰু সৰুকৈ ফিচাৰী এটাও আছে। ইয়াতে হাঁহকেইটা চৰে, মাছো মাৰোঁ। এয়া ডাঙৰ ডাঙৰ হাঁহো আছে। বেৰ চেৰ মানে একে অৱস্থা নাই, জৰাজীৰ্ণ অৱস্থা আৰু। দেখাব লাজে লাগিছে, তথাপি দেখাইছোঁ আৰু দিয়ক। এয়া আমাৰ মায়ে সৰিয়হ মেলি থৈ দিছে। ঘৰৰ বেক চাইডে আমাৰ সেইটো হৈছে ৰেল লাইন। এইফালে গুৱাহাটী চাইডে যায়, ইয়াৰ আগত ধমতোল ষ্টেচনটো আছে। আৰু এইফালে আপোনাৰ নগাঁও ফালে যায়, ইয়াৰ আগত গৈ থেকেৰা ষ্টেচনটো আছে। এইফালে ট্ৰেইনত আহিলে আমাৰ ঘৰটো দেখিয়ে যাব দিয়ক। এইটো হৈছে আমাৰ ঘৰটো, এইটো হ'ল আমাৰ ঘৰটো। চ' এইখনেই আমাৰ জীৱনৰ প্ৰথমখন গাড়ী আৰু নতুন গাড়ী, একে ডিলাৰৰ পৰা লোৱা নতুন গাড়ী আৰু। তাৰপিছত আজিলৈকে এখন গাড়ীও আমি নতুন কিনা নাই, নিকিনো, যি EMI জ্বালা আৰু। 2010 চনত লৈছিলোঁ। এইখনতে মই ড্ৰাইভিং শিকিছোঁ। এইখনতে আমাৰ মানে গাড়ীৰ জাৰ্ণিটো আৰম্ভ হৈছিল 2010 চনৰ পৰা। এইখন চলাই দেউতাই আমাক BA পাছ কৰালে, ভণ্টিক বিয়া দিলে। ঢেৰ স্মৃতি জড়িত হৈ আছে আৰু দিয়ক, বহুত বেছি স্মৃতি জড়িত হৈ আছে। এইখন আছে মোৰ মাৰ নামত, ছুইফ্ট ডিজায়াৰখন, মোৰ ঘৰৰ গাড়ী আৰু। ঘৰৰ গাড়ী এতিয়া মোৰ 3খন আছে, ডিজায়াৰখন, টেম্পুখন আৰু আৰ্টিকাখন। এইখন আৰ্টিকা মোৰ নামত আছে, এইখন আৰ্টিকা মোৰ নামত আছে। আৰু এইখন বাইকখন, এইকেইখন মোৰ ঘৰৰ গাড়ী। এইখন মই হাই ছেকেণ্ডেৰী পাছ কৰোঁতে লৈছিলোঁ, ছেকেণ্ড হেণ্ড, 32,000 টকা দি লৈছিলোঁ। এতিয়াতো ঢেৰ বছৰ চলালোঁ, ধুনীয়া চলি আছে। বাকী গোটেইকেইখন গাড়ী ছেকেণ্ড হেণ্ড গাড়ী, খালি টেম্পুখনহে নতুনকৈ ডিলাৰৰ পৰা কিনা গৈছিলে আৰু। এই গাড়ীৰ জাৰ্ণিটো আমাৰ 2010 চনত আৰম্ভ হৈছিলে। 2010 চনত আমাৰ টেম্পুখন কিনা গৈছিল। তাৰ আগত দেউতাই বেলেগৰ গাড়ী চলাইছিলে, প্ৰায় 20-25 বছৰৰ অভিজ্ঞতা দেউতাৰ গাড়ীৰ লাইনত। সেই এম্বেচাডৰ যে ওলাইছিলে, এম্বেচাডৰ দিনৰ চলোৱা মানুহ আৰু। সেইখিনি তেতিয়া বেলেগৰ গাড়ী চলাইছিলে, গুৱাহাটীতে চলাইছিলে, টুৰিষ্টৰ গাড়ী, শ্বুটিঙৰ গাড়ী, এইবোৰ চলাইছিলে। চলাই পেলাই টেম্পুখন যেতিয়া কিনিলে, সেই লাইনটো বাদ দি আহি তেওঁ টেম্পুকে চলাব ল'লে। আৰু আমাৰ দেউতা এজন বহুত সৎ মানুহ আৰু জেনুইন চিধা মানুহ। মানে তেওঁক চবেই ভাল পায়, বেয়া পোৱা মানুহ কোনোৱে নাই। আৰু তেনেকেই তেওঁ সততাৰ কাৰণে আৰু নৰ্মতাৰ বাবে গাড়ীৰ ভাড়াটো আমি বহুত বেছি পাবলৈ ল'লোঁ। বেলেগ টেম্পুতকৈ আমি ভাড়া বেছিকৈ পাওঁ। আৰু দেউতাই যথেষ্ট কষ্ট কৰে, ৰাতিপুৱা 3টাতে ওলাই যায়, ৰেল ষ্টেচনৰ পৰা ভাড়া মাৰে, 3টাতে ওলাই একে ৰাতি 8টা লাগে, যথেষ্ট কষ্ট কৰে। তেতিয়া তেওঁ ফেমিলি প্ৰেছাৰো বহুত আছিলে আমাৰ, কাৰণ ইনকাম চ'ৰ্চ এজনে তেওঁৱে কৰে। ময়ো পঢ়ি আছোঁ, ভণ্টিয়ে পঢ়ি আছে, ঘৰো চলিব লাগে। আৰু মায়েও কিন্তু কম নহয় দেই, আমাৰ মায়েও একে মানে পূৰা ব্ৰেইনটো বিজনেছ মাইণ্ডে, মানে টকা কেনেকৈ আহে তেওঁ সেইটো মাইণ্ডে। গৰু পোহে, এতিয়াও মোৰ ঘৰত 4-5টা গৰু আছে, জাৰ্চি গৰু আছে, তেতিয়াও আছিলে। তেতিয়াও মায়ে সেই গৰু পোহে, ছাগলী পোহে, হাঁহ পোহে, আকৌ বন্ধন গোট, আত্মসহায়ক গোট, এইবোৰৰ লগত পূৰা জড়িত, ওতঃপ্ৰোতভাৱে জড়িত মায়ে। তেনেকৈ আমাৰ মায়েও পইচা অলপ ইনকাম কৰে। তেনেকৈ তেওঁ টেম্পুখন ভাড়া মাৰি লাহেকৈ যেতিয়া আমাৰ ভাড়াটো বাঢ়িব ল'লে, ময়ো তেতিয়া ডাঙৰ হৈছোঁ। 2015 চনত মেট্ৰিক পাছ কৰিলোঁ আৰু 17 চনত হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। গতিকে টেম্পুখনটো লওঁতেতো 2010 চনত আছিল, 5 বছৰটো দেউতাই চলালেই 15 চনলৈকে। মই 15 চনৰ পৰা গাড়ী চলোৱা আৰম্ভ কৰি দিলোঁ। 17 চনত মানে মই পাৰফেক্ট চলাব পৰা মানুহ হৈ গ'লোঁ। 17 চনতে তেতিয়া মই কলেজতো নাম লগাইছোঁ আৰু তেতিয়া মাৰুতি ভেন এখনো কিনিলোঁ। 17 চন মই হাই ছেকেণ্ডেৰী পাছ কৰাৰ আগত কিনিছোঁ, হাই ছেকেণ্ডেৰী পাছ কৰাৰ আগত মাৰুতি ভেন এখন কিনিলোঁ। 2017 চনৰ আগত বন্ধন গোটটো তেতিয়া আহিছিল, আৰু আমাৰ মায়েতো গোটৰ লগত পৰা জড়িতই।
গোটৰ পৰা অলপ লোন ল'লে আৰু সাঁচতীয়া পইচা কেইটামানো আছিল ছাগলী তাগলী তেনেকৈ বেছি 50,000 মান টকা গোটৰ পৰা লোন লৈছিল তেনেকৈ মিলাই 85,000 দি 2010 মডেল AS02F চিৰিজৰ গাড়ী আছিলে একদম মনত থকা নাম্বাৰ দেই গতিকে তেতিয়া মই 4 চকা গাড়ীখন সেইখনত শিকিব ল'লোঁ লাহে লাহে শিকি 4 চকা গাড়ীখন যেতিয়া পাৰফেক্ট হ'লোঁ তেতিয়া দুটাই মানুহে দুখন দি পূৰা ভাড়া মাৰোঁ 2010 চনতে টেম্পুখন লোৱা হৈছিল তেতিয়া আৰু 17 চন মানলৈকে EMI শেষ হৈছে আৰু EMI মাৰা পৰ্যায়টো যে আমাৰ এনেকুৱা দুখৰ দিন চলিছিল নহয় কেতিয়াবা গাড়ীখন ফাইনেন্সৰ মানুহে টানিবও আহিছিলে বহুত বেছি দুখৰ দিন চলিছিল বুলি কৈছোঁ মানে দেউতা ইমান কষ্ট কৰিও মানে থাৰিব পৰা নাছিল EMI মাৰিব পৰা নাছিলে তেতিয়া 6,330 টকা EMI আছিল মনত আছে পুৰা সেইকাৰণে মই মানে EMI আপোনালোকক গাড়ী দিবলৈ টান পাওঁ যে এইখিনি তাৰ জ্বালা যন্ত্ৰণাটো মই পাই আহিছোঁ মানে গতিকে মোৰ পৰ্যায়ৰ মানুহ যদি হয় নালাগে দিয়ক EMIত গাড়ী ল'বলৈ বাজেটৰ অনুযায়ী 1 লাখ টকাতে গাড়ী এখন লওক AC থকা সকলোকে আজিকালি 1 লাখ টকাতে পাই যায় তেনেকৈ আমি দুইটাই যেতিয়া ইনকাম কৰিব ল'লোঁ মায়েও ধৰক গোটৰ মোটৰ এনেকৈ অলপ চলপ ইনকাম কৰি থাকে কৰি তেতিয়া কি হ'ল মোৰ মাইণ্ডটো মানে তেতিয়াৰ বিজনেছ মাইণ্ড মই দেউতাক কওঁ দেই এই গাড়ী এখন লওঁ দিয়া 50,000 60,000 মান লৈ আকৌ বিকিম তেনেকৈ মানে লোৱা ধান্দা কৰি থাকোঁ তাৰপাছত এখন এল্টো ল'লোঁ 60,000 টকা দি এল্টোখন ল'লোঁ এল্টোখন বিক্ৰী কৰিলোঁ তাতো লাভ কেইটামান পালোঁ এল্টোখন লোৱাৰ পাছত আকৌ ইকো এখন ল'লোঁ ইকোখন লোৱাৰ পিছত আকৌ তেনেকৈ এখন দুখনকৈ গাড়ী লৈ আছোঁ আৰু বেছি আছোঁ লৈ আছোঁ তেতিয়া ধৰক এতিয়াতো মই ডেইলি এখনকৈ চেল কৰা নিচিনা হৈছে কিন্তু তেতিয়া মই 5 মাহ 4 মাহৰ মূৰত এখন গাড়ী চেল কৰোঁ আৰু ছেকেণ্ড হেণ্ড গাড়ী মানে ভাল অভিজ্ঞতা পালোঁ ধৰক বেয়া হয় কিবা হয় গেৰেজত লৈ যাওঁ 15 চনৰ পৰা মই এতিয়ালৈকে ধৰক গেৰেজলৈ অহা যোৱা কৰোঁতে যথেষ্ট নলেজ হৈ গ'ল দিয়কচোন আৰু দেউতাও সেই 20-25 বছৰৰ গাড়ীৰ লাইনৰ অভিজ্ঞতা গতিকে গাড়ী এখন চাবলৈ বা একে খুটি নাটি মাৰি চাই আনি যে ভাল গাড়ী এখন চাই আনিব পাৰোঁ এইখিনিয়ে মানে ক্ৰেডিট আৰু দেউতাৰ আৰু মোৰ সেই অভিজ্ঞতাখিনিৰ ক্ৰেডিটটো তালৈকে যায় তাৰ কাৰণে আপোনালোকে ভাল গাড়ী এখন পায় যি নহওক তেনেকৈ দুয়োজনে চাই মেলি গাড়ী এখন কিনি আনি তেনেকৈ ধৰক 5 মাহৰ মূৰত এখন বিক্ৰী কৰোঁ তাৰপাছত 6 মাহৰ মূৰত এখন তাৰপাছত তেনেকৈ গৈ 2 মাহত এখন বা এমাহত এখন তেনেকৈ গৈ 15 দিনত এখন এনেকৈ আমাৰ বাঢ়ি আহি এইটো পৰ্যায় পাইছোঁহি আৰু এইটো পৰ্যায় বুলি নহয় এইটো মানে ছাকচেছ এতিয়াও হোৱা নাই কিন্তু আমি 0ৰ পৰা 1 হৈছোঁ 0ৰ পৰা আৰম্ভ কৰিছোঁ 1 পাইছোঁ এতিয়া কিন্তু বহুত কষ্ট আৰু বহুত দুখৰ দিন পাৰ কৰি আহিছোঁ চকুৰে দেখি আহিছোঁ সেয়া দিন গতিকে ঢেৰ জড়িত হৈ আছে এইবোৰ স্মৃতি বহুত বেছি জড়িত হৈ আছে টেম্পুখন মই কোনো দিনাখন নেবেচোঁ সেইখন মোৰ একদম আমাৰ প্ৰথম গাড়ী আৰু সদায় থাকিব সেইখন গাড়ী এয়াই আৰু লাইফৰ জাৰ্ণিটো এনেকৈয়ে আৰম্ভ কৰি আহি আছোঁ ক'লৈকে কিমানখিনি লৈ যাব পাৰোঁ ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত যিখিনি মৰম পাইছোঁ আৰু চাগে আগুৱাই যাব পাৰিম মোৰ বিশ্বাস ময়ো সদায় চেষ্টা কৰি গৈ থাকিম এনেকৈ আপোনালোকক ভাল বস্তু এটা দিবলৈ ভাল গাড়ী এখন দিবলৈ সদায় চেষ্টা কৰি গৈ থাকিম আপোনালোকে অলপ উৎসাহ দিব মই মানে সেয়া গাড়ী পালোঁ ল'লোঁ তেনেকুৱা ছিষ্টেমৰ নহয় খুটি নাটি মাৰি এটা ভেজাল মাৰিহে গাড়ীখন কিনা যায় আৰু তলে ওপৰে চাই সম্পূৰ্ণ মোৰ নলেজ দি পেলাই মানে গাড়ীখন ভেৰিফাই কৰাৰ পাছতহে কিনো মোক কম দামত দিলে নহ'ব গাড়ী কোৱালিটি লাগিব কোৱালিটি ফালেহে কিনা যায় কিয়নো মোৰ বাৰু গাড়ী এখন বেলেগ এজনে ল'ব আৰু সেই গাড়ীখনৰ মানুহজনৰ পৰা কিমান কষ্টৰ টকা নিজে সেই দিনটো পাৰ কৰি আহিছোঁ নহয় চুঙা ভাঙি পেলাই ছাগলী বেছি গোটৰ পইচা লৈ সেই পইচাখিনি মিলাই এখন গাড়ী কিনিছিলোঁ আমি এইখিনি আহি পোৱাৰ তাৰ আঁৰত মানে মেইন ক্ৰেডিটটো বন্ধন গোটলৈ যায় দেই বন্ধন গোটৰ আমি বহুত লোন লৈছোঁ প্ৰত্যেক বছৰ লোন লওঁ সেই পইচাত আমি গাড়ীতে ইনভেষ্ট কৰোঁ এতিয়াও আমাৰ লোন চলিয়ে আছে ইমান দিনৰ পৰা মই কাৰবাৰটো কৰি আহিছোঁ কিন্তু আজিলৈকে ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত ক'তো বিপদতে পৰা নাই বুলি কৈছোঁ আৰু সেয়া লাগিলে ডকুমেণ্টছৰ কাৰণে হওক সেয়া লাগিলে কিবাই হওক পোৱা নাই কিয় পোৱা নাই মই গাড়ীৰ কামটো একে নিকাভাৱে কওঁ একে দৃঢ়তাৰে কওঁ মই অ'নাৰ নাপালে মই গাড়ী একেবাৰে নিকিনোঁ মোৰ ৰেজিষ্টাৰ্ড অ'নাৰজন পাব লাগিব মই তেতিয়াহে গাড়ীখন কিনি আনো আৰু ফাইনেন্সিয়েল কথাটো থাকিলেও মই খুটি নাটি মাৰি বস্তুটো চাওঁ NOC দিলেও নহ'ব মই ফাইনেন্সত ফোন কৰি পেলাই আকৌ ষ্টেটমেণ্ট চাওঁ তেনেকৈহে গাড়ীখন কিনো মই নিকাভাৱে কামটো কৰোঁ কাৰণে ভগৱানৰ কৃপাত আজিলৈকে বিপদত পৰা নাই আপোনালোকেও বস্তু এটা কিনাৰ আগত জল্দিবাজি নকৰিব তাৰ বিষয়ে ভালকৈ খুটি নাটি মাৰি চাই ল'ব দেই তেতিয়া বিপদত নপৰে আৰু ধৰি লওক 1 লাখ টকাত গাড়ী এখন ল'লে অলৰেডি গাড়ীখনৰ 2 লাখ টকা EMI আছে ভাবিলে আপুনি 1 লাখ টকাৰ গাড়ীখন ল'লে কিন্তু 2 লাখ টকা অলৰেডি EMI আছে কেতিয়াবা ৰিপো পাৰ্টিয়ে টানি লৈ যাব গাড়ীখন গতিকে সেইবোৰৰ পৰা বাচি থাকিব খুটি নাটি মাৰি চাই ল'ব যি নহওক দিনটো আজি ঘৰতে আছিলোঁ অকণমান বোলো মনৰ কথাকে কওঁ বুলি ভিডিঅ'টো বনালোঁ এই জেন ষ্টিলখনৰ ভিডিঅ' বনাম এতিয়া মই তেনেকৈ ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে অকণ বৰিঙে খালে নেকি ঠিক নাই যি নহওক বাৰু মনৰ কথা অলপ শ্বেয়াৰ কৰিলোঁ দেই বেয়া নাপাব